এটা কথা যে এইটো হল রাহুল গান্ধীৰ মানসিকতা যদি আমি কাটি মাংস থব লাগে আমি গাহৰি মাংস থম আমি গৰুৰ মাংস কিয় থম যদি হিন্দুৱে মাংস থবই লাগে আমি কাটি পেলা গাহৰি মাংস থৈ আহিম আমি গৰুৰ মাংস কিয় থম আপোনালোকে কওকচোন গতিকে এইবিলাক হৈছে ৰাহুল গান্ধীৰ এটা পয়জনাস ব্ৰেইনৰ পৰা ওলোৱা এইবিলাক কথা গতিকে ৰাহুল গান্ধীয়ে ভাবে যে হিন্দুৱে মাথাটো মছজিদত থব বডিটো ক'ত থব বিজেপি আৰএছএছ বা হিন্দু মানুহে গৰু এটা কাটিলে মূৰটো বাৰু মছজিদত থৈ আহিলো বাকি মাংসখিনি ক'ত পেলাব তানে আমি হেতু খাম নেকি তানে ইনডাইৰেক্টলি ৰাহুল গান্ধীয়ে কি কৈছে যে হিন্দুৱে মূৰটো মছজিদত থয় আৰু মাংসখিনি খাই পেলায় হেনুকৈতো হ'ব লাগিব কথাটো গতিকে ৰাহুল গান্ধী আৰু কংগ্ৰেছক হিন্দু মানুহে যে ঘিন কৰে এইবিলাক কাৰণে ঘিন কৰে